আমঠু আমাৰ জুবিনদাৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰিয়েল চাহ বাগিচাই আয়োজন কৰিছিলে তাত কণমানি এগৰাকী প্ৰায় 7 বছৰীয়া কণমানি এগৰাকী সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি দিবলৈ গৈছিলে কিন্তু সেই কণমানিজনী পিছদিনাখন নিথৰ দেহে ঘূৰি আহিল তাৰ কাৰণে আমি সঁচাকৈ খুব মৰ্মাহত হৈছোঁ অসমীয়া মহিলা মঞ্চৰ লগত আমি গোৰ্খা মহিলা মঞ্চই আমি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ গতিকে এই কণমানিজনীক ধৰ্ষণ কৰি যি হত্যা কৰিলে ইতিমধ্যে আমি গম পাইছোঁ এজনে নিজে আত্মহত্যা কৰিছে গতিকে ইয়াৰ লগত যিকেইজন আছে কালপ্ৰিট অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যাতে কোনো কাৰণতে যাতে তেওঁলোকৰ বচাবলৈ যাতে কোনো অধিবক্তা আগবাঢ়ি নাহে আমি ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যনক অনুৰোধ জনাইছোঁ যে আমি অসমীয়া মহিলা মঞ্চৰ পৰা যাতে সেই কালপ্ৰিটকেইটা আকৌ তেওঁলোকে এই জেলৰ পৰা ওলাই আহি যাতে আকৌ তেনেকুৱা এগৰাকী কণমানিক যাতে তেওঁলোকে নৰপিশাচতে যাতে ধৰ্ষণ কৰি হত্যা কৰিব নোৱাৰে আমি দাবী জনাইছোঁ আৰু আমাৰ দুলীয়াজান প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যিকেইজন কালপ্ৰিট এতিয়াও যদি আকাশৰ তলত আছে অতি শীঘ্ৰে তেওঁলোকক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰি আৰু ন্যায়ালয়ে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচি দিব লাগে দুখ থকা কথা আমাৰ কিছুদিন পূৰ্বে আমাৰ অসমবাসী ৰাইজৰ হিয়াৰ আমঠু জুবিনদাক আমি হেৰুৱাইছোঁ গতিকে আমি গোটেই সমগ্ৰ অসমবাসী আমি মৰ্মাহত হৈ আছোঁ এনে ক্ষেত্ৰতে আমাৰ দুলীয়াজান অন্তৰ্গত দিৰিয়াল 1 নং দিৰিয়ালত যি আমাৰ জঘন্য হত্যাকাণ্ড হৈ গ'ল কণমানি কিশোৰীক লৈ যি নৰপিশাকে যি ধৰণে আমাৰ হত্যাকাণ্ড কৰিলে আমি শুনিয়ে আমাৰ গাৰ নোম শিয়ৰি উঠিছে আমি সহ্য কৰিব পৰা নাই ইতিমধ্যে আমি জনামতে এজন নৰপিশাকক নিজেই যেতিয়া গম পোৱা গৈছে তেওঁ ধৰা পৰিব তেওঁ নিজে আত্মহত্যা কৰিছে আৰু যিকেইজন তেওঁৰ লগত জড়িত আছে সেইকেইজনক আজি গম পোৱা মতে সেইকেইজনকো আমাৰ প্ৰশাসনে ধৰি লৈ গৈছে বুলি আৰু বিশেষভাৱে আমি গোৰ্খা মহিলা মঞ্চৰ তৰফৰ পৰা আমি অনুৰোধ জনাওঁ দুলীয়াজান আৰক্ষীক প্ৰশাসনক আমি অনুৰোধ জনাওঁ যে সেই নৰপিশাকজন যাতে আকৌ আমাৰ এই মুকলি আকাশৰ তলত ওলাই নাহে যেতিয়া আমাৰ সত্য আমাৰ আগত আহে যেতিয়া আমাৰ সত্যটো ওলাই আহে তাৰ লগে লগে সেই নৰপিশাকক যেন হত্যাৰ এটা সেই নৰপিশাককেইজনক অতি শীঘ্ৰে ফাঁচি দিয়া ব্যৱস্থা কৰিব লাগে যাতে এই আজি যি কিশোৰীগৰাকী আমাৰ মাজৰ পৰা আমি হেৰুৱাইছোঁ আকৌ যেন তেনেকুৱা কিশোৰীক আমি হেৰুৱাবলগীয়া নহয় আমাৰ সমগ্ৰ যিমান আমি দল সংগঠন আমি ইয়াতে আজি উপস্থিত হৈছোঁ আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে এই বস্তুটো তীক্ষ্ণ চকুৰে চাই কোনো গাফিলতি নকৰি যাতে কোনো ক্ষেত্ৰৰ পৰা তেওঁলোক বাচি আহিব নোৱাৰে তাৰ বাবে আমি প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাক ন্যায় লাগে ছোৱালীজনীক যি ধৰণে ধৰ্ষণ কৰিলে আমি মানে সহ্য কৰিব পৰা নাই লাষ্টত আমি শেষত আজি আমি এই দুলীয়াজান অন্তৰ্গত গজালবস্তি আজি আমি দুলীয়াজান অন্তৰ্গত নিউ দিৰিয়ালত যি ঘটনা হৈ গ'ল সেই আমাৰ ঋতিকা মুণ্ডাৰ আত্মাই যেন চিৰশান্তি পায় তেওঁৰ পৰিয়াললৈ আমাৰ গোৰ্খা মহিলা মঞ্চৰ পৰা খুব সমবেদনা জ্ঞাপন কৰিছোঁ যাতে তেওঁৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰে।